নমস্কাৰ, দা নিউজ প্লাছৰ সমুদসকলক স্বাগতম জনাইছো। আৰু এই মুহূৰ্তত আমি ৩ নং লোকসভা বৰপেটা সমষ্টি আৰু যি লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বিভিন্ন দলসমূহে ইতিমধ্যে দেখা গৈছে ৰাজনীতিভাৱে তেওঁলোকে পুচকাবাজ কৰা পৰিলক্ষিত হৈছে। সন্মুখত নিৰ্বাচন আৰু বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া পৰিলক্ষিত হ'ব বিভিন্ন ৰাজনীতি দলসমূহে। আমাৰ সৈতে কংগ্ৰেছৰ এগৰাকী কেণ্ডিডেট, তেখেতে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ দৌৰত তেওঁ আছে আৰু তেখেতক দিব্যায়ন দা প্ৰথমতে দা নিউজ প্লাছৰ আপোনাক স্বাগতম জনাইছো। হয়, নমস্কাৰ। কি ক'ব অসমবাসী ৰাইজক বা বৰপেটা ৩ নং লোকসভা নিৰ্বাচনত আপুনি প্ৰাৰ্থিত্ব লাভ কৰিছে, কি ক'ব? পোনপ্ৰথমতে মই বৰপেটা সন্তান হিচাপে বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰ ৰাইজ, অসমৰ প্ৰত্যেকজন ভোটাৰ ৰাইজ প্ৰত্যেককে এই যি আমাৰ এই নিৰ্বাচন আহিছে সকলোকে বিবেকেৰে চিন্তা চৰ্চা কৰি ভোট দিবৰ কাৰণে অনুৰোধ কৰিছো। কাৰণ এতিয়া নিৰ্বাচন আহিছে, নিৰ্বাচনৰ আগত এই যিটো এটা শক্তি, শোষণেৰে শাসন কৰি থকা শক্তি, প্ৰতিটো দিনে আমাৰ ভোটদাতা ৰাইজক, অসমৰ অসমীয়া ৰাইজক, অসমৰ অসমবাসীক, অসমত বসবাস কৰা প্ৰত্যেকজন ভোটদাতা ৰাইজক বিভিন্ন প্ৰকাৰেৰে শোষণ কৰিছে। বিভিন্ন প্ৰকাৰেৰে শোষণ কৰিছে। টকা পইচা, কৰৰ বোজা, এনেধৰণে কৰৰ বোজা জাপি দিছে যে এই চৰকাৰখনে শোষণৰ ওপৰত শোষণ, শোষণৰ ওপৰত শোষণ কৰিছে। আৰু এফালে ধাৰৰ বোজা, ধাৰৰ ওপৰত ধাৰ, ধাৰৰ ওপৰত ধাৰ, এই চৰকাৰখন দেউলীয়া চৰকাৰ হৈ গৈছে, ধাৰ লৈছে। গতিকে আমি ভৱিষ্যতৰ মোৰ ল'ৰা ছোৱালী, অসমীয়া আমাৰ গোটেই ভোটদাতা ৰাইজৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে, ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ কাৰণে, নাতি পুতিৰ কাৰণে আমি এই যি ভোট যুদ্ধত আমি বিবেকেৰে চিন্তা চৰ্চা কৰি ভোট দিব লাগিব। এওঁলোকে টিভিত দেখুৱাই থকা ধামখুমীয়াত আমি উঠি বাঢ়ি গলে নহব। অসমীয়াক ৰক্ষা কৰাৰ স্বাৰ্থ, আমাৰ অসমবাসীৰ ভৱিষ্যতৰ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত আৰু শোষণেৰে শাসন কৰি থকা যি প্ৰত্যেকটো মুহূৰ্তত আমাৰ ভৱিষ্যতৰ প্ৰজন্মক ধাৰৰ বোজা জাপি দি আছে, এইটো কথাত আমি খুব ভালদৰে চিন্তা চৰ্চা কৰি বিবেক ভোট দিব লাগিব। আৰু আমাৰ অসমীয়া মানুহ আমি আৱেগিক হয়, কিন্তু আমি সচেতন। গতিকে আমাৰ সচেতন অসমীয়া ৰাইজ, বৰপেটা লোকসভা সমষ্টিৰ ৰাইজ আৰু বাৰে 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 এই যি নিৰ্বাচনৰ আগত 15 লাখ টকা, 2 কোটি চাকৰি, কলা ধন উভতি আহিব, বিভিন্ন ধৰণৰ প্ৰলোভনমূলক কথা, ইয়াতে 1 লাখকৈ চাকৰি, এই কথাবোৰ যে কৈ থাকে, এই কথাবোৰ। আৰু এতিয়া কি হৈছে, এতিয়া লাখপতি বাইদেউ আমাৰ মহিলাসকলক প্ৰলোভন দিবলৈ চেষ্টা কৰিছে। বাইদেউসকল, আপোনালোকক যদি এওঁলোকে কিবা 1300 টকা দিছে, 1230 টকা দিছে, আপোনালোকৰ ঘৰৰ পৰা, আপোনালোকৰ পৰিয়ালৰ পৰা কৰৰ বোজা জাপি দি হাজাৰ হাজাৰ টকা লৈ গৈছে, তাৰ বিনিময়ত মাত্ৰ আপোনালোকৰ ঘৰত 1330 টকা দিছে। বিবেকেৰে চিন্তা চৰ্চা কৰিব। নিৰ্বাচনৰ আগত বাইদেউ আপোনালোকক লাখপতি বাইদেউৰ কথা কব, লাখপতি বনাম বুলি কব। নিৰ্বাচন যোৱাৰ পিছত বাইদেউ আপোনালোকে টকা পইচা নাপাব, কি বুলি কব? এইবোৰ নিৰ্বাচনৰ আগত জুমলা বুলি কব, নিৰ্বাচনৰ আগত এনেকে জুমলা বুলি কব। বাইদেউসকল, আমাৰ সচেতন ভোটাৰ ৰাইজ, বিনম্ৰ অনুৰোধ কৰিছো, দেশখন জুৰুলা হৈছে, অৰ্থনৈতিকভাৱে ভগ্নপ্ৰায় অৱস্থা। এটা কথা আপোনাৰ পৰা জানিব খুজিছো, আপুনি সাধাৰণ কৰ্মীৰ পৰা আপুনি ইমানলৈকে আহি পাইছে, কি ক'ব? সাধাৰণ কৰ্মীসকলক কি আহ্বান জনাব? কংগ্ৰেছ দলৰ অসমৰ 14টা লোকসভা সমষ্টিত আমাৰ গোটেই কেইখন জিলাত পাহাৰে ভৈয়ামে আমাৰ যিমান সৈনিক আছিল, কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই মোক এই বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব কৰাৰ লগে লগে প্ৰত্যেকজন কৰ্মীয়ে বিৰাট উৎফুল্লিত হৈছে। আৰু সৰ্বসাধাৰণ জনসাধাৰণো ইয়াতে বৰপেটা লোকসভাৰ উৎফুল্লিত হৈছে যে এইবাৰ কংগ্ৰেছ দলে আমাৰ এজন লোকেল ল'ৰাক বৰপেটাৰ উৎফুল্লিত হৈছে। কৰ্মীসকলে কৈছে যে বৰপেটা লোকসভাৰ নিৰ্বাচনত বিভিন্ন ৰাজনীতিসমূহে তেওঁলোকৰ ৰাজনীতিভাৱে কুচকাবাজ কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ পৰা আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান হ'ব? চাওক, ৰাইজৰ আগত, জনসাধাৰণৰ আগত কোনোৱে প্ৰত্যাহ্বান হব নোৱাৰে। মই ৰাইজৰ কথাৰে কৈ আছো। কেনেধৰণে প্ৰত্যাহ্বান হব কওকচোন? এইসকল যি জাতীয়তাবোধৰ ভুৱা জাতীয়তাবোধ, ভুৱা অসমীয়াত্বৰ কথা কয় এইসকলে, জাতিটোৰ নামত চৰম বিশ্বাসঘাতকতা কৰি থকা এইটো দল লাগিছে। এওঁলোকক খালি ক্ষমতা লাগে, হয় বিধানসভাত বিধায়ক হৈ পেলাই শুই বহি থাকিবৰ কাৰণে ক্ষমতা লাগে,
এতিয়া আকৌ ক্ষমতা লাগে, দিল্লীত সাংসদ হৈ পেলাই শুই বহি থাকিবৰ কাৰণে ক্ষমতা লাগে। ৰাইজে কৈছে, বঙাইগাঁৱৰ ৰাইজে কৈছে যে আমি ইয়াৰ পৰা জয় কৰি দিলো আমাৰ 8বাৰকৈ, এদিনো বঙাইগাঁৱৰ কাৰণে মাত মাতা নেদেখিলো, সৰব ভূমিকা গ্ৰহণ কৰা নেদেখিলো। গতিকে এই ৰাইজৰ এই কথাবিলাক ৰাইজে এই প্ৰত্যাহ্বান স্বৰূপ সমষ্টিৰ প্ৰত্যেকজন সচেতন ভোটাৰ ৰাইজ ইতিমধ্যে তেওঁলোকেই সচেতন হৈ পেলাই মোক কৈছে যে ডেকা শক্তি, বৰপেটাৰ ল'ৰা, সত্ৰ সংস্কৃতি, আমাৰ সাংস্কৃতিক জগতৰ লগত জড়িত থকা ব্যক্তিৰ ল'ৰা তুমি, গতিকে তুমি আগুৱাই যোৱা, অসমীয়া ল'ৰা আৰু অসমখনক ভাল পোৱা আৰু এটা প্ৰতিশ্ৰুতি সম্পন্ন তোমালোক বিলাক মিছা কথা নোকোৱা। গতিকে তোমালোকক আশীৰ্বাদ দিছো আৰু বিভিন্ন বুদ্ধি ৰাইজে মোক দি আছে কেনেধৰণে আগুৱাই যাব লাগিব। গতিকে বৰপেটা সমষ্টিৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰ ৰাইজে আশীৰ্বাদ দিছে আগুৱাই যোৱাৰ কাৰণে। কেপ আহিলে আকৌ কাহ আহিলে আৰু কাহ জাপি দিলে সমগ্ৰ অসমবাসী, সমগ্ৰ দেশবাসীক জাপি দিলে। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত এতিয়া বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আমাৰ ভবানীপুৰ সমষ্টি আপোনালোকে জানে, অসমৰ এই অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিলে? খৰ্গেশ্বৰ তালুকদাৰ, দিলীপ চক্ৰৱৰ্তী, দিলীপ হুজুৰি, একেবাৰে প্ৰফুল্ল বড়োলৈকে 855 জন শ্বহীদ হৈছিলে। আমি অসমীয়া মানুহে এই আন্দোলনত জঁপিয়াই পৰিছিলো, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে সেই সময়ত অসমৰ অসমীয়া মানুহক, তাৰ বিনিময়ত এই আমাৰ ডেকা ল'ৰা বিধান দিলে, তাৰ বিনিময়ত অসম চুক্তি হৈছিলে। আজিতো অসম চুক্তিখন ভৰিৰে মোহাৰি গছকি অসমীয়া মানুহৰ আবেগটোক একেবাৰে ভৰিৰে মোহাৰি আজি এওঁলোকে যে অসমত কা আইন জাপি দিব ওলাইছে, কা আইন যে জাপি দিব ওলাইছে, এই ক্ষমতা লোভীসকলে এবাৰো কিয় মাত মাতা নাই? এয়া প্ৰশ্ন ৰাইজে কৰিব। ক্ষমতাই শেষ নহয়, দায়বদ্ধতা থাকিব লাগিব জাতিটোৰ প্ৰতি। আকৌ আহিম। আমাৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে, আমাৰ কংগ্ৰেছৰ কিছু ব্যক্তিসকলে ইতিমধ্যে দেখা গৈছে যে তেওঁৰ নিৰ্বাচনী যি প্ৰচাৰ আছে আৰু এই নিৰ্বাচনী প্ৰচাৰত দেখা গৈছে যে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আমাৰ সৈতে চকচকা ব্লক কংগ্ৰেছৰ সভাপতি আছে কল্যাণ দাস, আৰু তেখেতৰ সৈতে কিছু কথা আমি মত বিনিময়ৰ কাৰণে চেষ্টা কৰিম। দা নিউজ প্লাছৰ সৈতে আপোনাক স্বাগতম জনাইছো। সৰ্বগত দেখা গৈছে যে বিপুলভাৱে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। এই প্ৰচাৰত এতিয়া আগবাঢ়িছো, অন্য দলতকে আমাৰ প্ৰাৰ্থীজন যথেষ্ট আগবাঢ়ি আছে। এতিয়া আমাৰ যিটো সন্মুখত আগন্তুক নিৰ্বাচন, এই নিৰ্বাচনত আমি কংগ্ৰেছ দল হিচাপে আমি যথেষ্ট আশাবাদী আৰু আমি আশা কৰিছো এই মনোনীত প্ৰাৰ্থীগৰাকীক আমি বিজয় কৰিব পাৰিম আৰু ৰাইজে এই বিজেপিৰ যি অপশাসন, এই অপশাসনৰ পৰা এইবাৰ বৰপেটাবাসীক অন্তত আমাৰ কংগ্ৰেছ দলক জিকাব বুলি আমি আশাবাদী। যিটো দেখিছে আপোনালোকে ইতিমধ্যে যে ইলেক্ট্ৰল বণ্ডৰ যোগেৰে গোটেই দেশত যিটো বিজেপি দুৰ্নীতি কৰিলে, এই দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া ৰাইজে সংঘবদ্ধ হৈছে। আজি আপোনালোকে লক্ষ্য কৰিব, অহা 1 তাৰিখৰ পিছত 800 বিধ অত্যাৱশ্যকীয় দৰৱৰ মূল্য বৃদ্ধি পাব আৰু ইয়াৰ ইলেক্ট্ৰল বণ্ডৰ যোগেৰে যি আমাৰ ঔষধ বিক্ৰেতা কোম্পানীবিলাক আছে, সেইবিলাকে যি বিজেপি দলক যি পুঁজি দিছিলে, সেই পুঁজিৰ ফল এতিয়া আমি ৰাইজে ভুগিব লাগিব। অনাগত দিনত যিটো ঔষধৰ দ্ৰব্য মূল্য বৃদ্ধি হ'ব, আজি নিউজত আহিছে যে 1 তাৰিখৰ পৰা ঔষধৰ দ্ৰব্য মূল্য বৃদ্ধি হ'ব। ইয়াৰ মূল কাৰণে হ'ল ইলেক্ট্ৰল বণ্ড। আৰু এই যিটো ন্যায় ব্যৱস্থাই আজি এইটো এটা স্কেম, বিজেপিৰ এই দুৰ্নীতি উদঙাই দিলে আৰু ৰাইজ যে ইয়াৰ বিৰুদ্ধে সংঘবদ্ধ হ'ব এইটো নিশ্চিত, আৰু ইয়াৰ ফল আগন্তুক নিৰ্বাচনত বিজেপি দলে ভুগিব লাগিব বুলি আমি। শেষত মই আৰু এটা কথা আপোনাক সুধিব খুজিছো যে ইণ্ডিয়া এলায়েন্সত সৰ্বগড় বিধায়ক মনোৰঞ্জন তালুকদাৰ মাত মাতি আহিছে। সৰ্বগড় বিধায়ক মনোৰঞ্জন তালুকদাৰ তেখেতে নিৰ্বাচন খেলিব বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। কি ক'ব এই ক্ষেত্ৰত? চাওক, এইটো এটা এতিয়া আমাৰ দলৰ উদ্বোধন কৰ্তৃপক্ষই এইটো বিষয় নিষ্পত্তি কৰাৰ কাৰণে চেষ্টা চলাই আছে। এতিয়া আমি আশাবাদী ইয়াৰ এটা সদুত্তৰ আমি নিশ্চয় ওলাব, দলীয় নেতৃত্ব এটা উলিয়াব আৰু বৰপেটা লোকসভা সমষ্টিটো এটা ইণ্ডিয়া এলায়েন্স হিচাপে আমি আগবাঢ়িব বুলি আমি আশাবাদী। নিশ্চয়কৈ এনেদৰে আমি কিছু কথা আমি চকচকা ব্লক কংগ্ৰেছৰ সভাপতি তেখেতৰ সৈতে মত বিনিময়ৰ কাৰণে চেষ্টা কৰিছিলো, আৰু যি প্ৰাৰ্থীৰ দৌৰত ইতিমধ্যে দিব্যানন্দ আছে তেখেতৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিলো।